বাকী থকা মাছখিনি মই চৰচৰি বনাম অকল পিঁয়াজ দি আৰু কেঁচা জলকীয়া দি। প্ৰথমতে মই জলকীয়া গুড়ি দিলোঁ, হালধি গুড়ি, অকণমান জিৰা গুড়ি দিছোঁ, পিঁয়াজ দিম, পিঁয়াজটো মই বেছিকৈ দিম। যিহেতু অকল মোৱা মাছখিনি ভেজিটেবল নোহোৱাকৈ চৰচৰি বনাম, পিঁয়াজটো বেছি দিব লাগিব। আৰু কেঁচা জলকীয়া যেতিয়া 90% হৈ যায় তেতিয়া কেঁচা জলকীয়া দি পেলাই নমাই ল'ম। তেল দিম, নিমখ মই এতিয়া এড নকৰোঁ, নিমখটো মই যেতিয়া 90% হৈ যায় তেতিয়া মই এড কৰিম। মোৱা মাছ এনেকৈ চৰচৰি বনাই খাবচোন, বহুত টেষ্টি হয়। পিঁয়াজৰ পৰিমাণটো অকণমান বেছি দিব লাগে। বৰষুণ দিছে দেই বাহিৰত, প্ৰতিদিনাই দুপৰীয়া সময়ত বৰষুণ দিয়ে। এতিয়া মই পানী এড কৰিম। পানী একেবাৰে কম দিম। এয়া চাওক, পানীৰ পৰিমাণটো একেবাৰে কম দিছোঁ। এতিয়া মই গেছটো অন কৰি দিম। মই এইটো বহুৱাই দিলোঁ গেছত। এইটো ঢাকন মাৰি নিদিওঁ, যিহেতু চৰচৰি বনাম, অলপ সময়তে হৈ যাব। বন্ধুসকল চাওক, প্ৰচণ্ড পৰিমাণে বৰষুণ দি আছে। প্ৰতিদিনাই দুপৰীয়া বৰষুণ দিয়ে। তো অকণমান আপোনালোকক দেখুৱাই দিলোঁ। এয়া চাওক, তো বলক চৰচৰিখিনি কেনেকুৱা হৈ আছে চাওক। এতিয়া মই কেঁচা জলকীয়া এড কৰি দিম। মই এতিয়া নিমখখিনি এড কৰি দিম। এয়া লাহেকৈ লৰাই দিম। মোৰ মায়ে এইবিলাক সৰু মাছ খাই খুব ভাল পাইছিলে। মোৰ মা এতিয়া নাই, মনত পৰিলে খুবেই বেয়া লাগে। আমাৰ ঘৰত যেতিয়া আহে মই আগতে সৰু মাছ আনোঁ, মোৱা মাছ, তাৰপিছত মিছা মাছ, ডাঙৰ ডাঙৰ পুঠি, জানবিল, এইবিলাকৰ মাছ তেখেতে বহুত ভাল পাইছিলে। তেখেত ভেজিটেৰিয়ান আছিলে, মাছ খালেও সৰু মাছ খাইছিলে আৰু কোনো মাংস খোৱা নাছিলে।